আজি আমি MS Wordত টেবুলখন বনাব চাম। টেবুলখনৰ কাৰণে আমি ষ্টাৰ্ট অল প্ৰগ্ৰাম মাইক্ৰ'ছফ্ট ৱৰ্ড ইয়াত ৱৰ্ড 2000 যিটো ভাৰ্জন হয় সেইটো খুলি লওঁ। এতিয়া প্ৰথমে আমি ৱৰ্ডৰ যিটো টেবুল আছে টেবুলখন ইয়াৰ পৰা ইনচাৰ্ট কৰিম। দুটা মোডত পাৰি, এটাতো আমি এনেকৈ ড্ৰেগ কৰিও পাৰিবা, ইয়াতো ইনচাৰ্ট টেবুল। তো দুটা মেথডতে কৰিব পাৰি। এতিয়া ইয়াত চাই ল'বা কলম কেইটা আছে, 1 2 3 4 5 6 এণ্ড ৰ' 6। তো 6/6 কৰি লওঁ, 6/6 আহি গ'ল। ইয়াক স্পেচটো অকুপাই কৰিব, ইমান স্পেচ এইবিলাক খালী থাকিলে আমাৰ এডজাষ্টমেণ্টখিনি বেয়া হ'ব। তো এইখিনি বস্তু আমি হেৰি কৰি লৈছোঁ। মই যেতিয়াও টেবুল বনাওঁ ইয়াত ধৰি নাটানো, আইদাৰ মই ইয়াত ধৰি টানিম বা এইফালে হেৰি কৰিম। ইয়াত ধৰি টনাটনি কৰিলে ই খেলি মেলি কৰিব। প্ৰথম ৰ'টো মাৰ্জ আছে, তো ইয়ালৈ যাবা, লেআউট মাৰ্জ। ইয়াত আমি হেডিংটো লিখোঁ মাৰ্কশ্বিট টেবুল, ইয়াক চেণ্টাৰ কৰি দিয়া। ইয়াত হেডিং দিয়া যিটো আছে চিৰিয়েল নম্বৰ, ষ্টুডেণ্ট নেম ইংলিছ, আৰু এতিয়া ইয়াত চিৰিয়েল নম্বৰখিনি দিলোঁ 1 2 3 4। এতিয়া এই স্পেচখিনি অকণমান এইফালে হেৰি কৰিব, ইমান স্পেচ আমাৰ এইফালে নালাগে। চ' অকণমান এইফালে হেৰি কৰিব, ষ্টুডেণ্ট নামটো লাগিব, নামটো অকণমান বহল কৰিব। ইয়াত ষ্টুডেণ্টৰ যিখিনি নাম আছে লিখি দিয়া, যিও নাম দিব পাৰা, নহয় যে ইয়াত থকা নামকেইটাকে দিবা। মাৰ্কছটো দি দিয়া। এতিয়া চোৱা, আমি ইয়াত সেইদিনা ফৰ্মুলাটো শিকিছিলোঁ। তো ইয়াত ক্লিক কৰি দিবা, লেফ্ট আহি যাব, অ'কে কৰি দিবা, এই অটো কেলকুলেট কৰি ল'ব। এতিয়া এই ঘৰটো অকণমান ডাঙৰ হৈছে, স্পেচটো অকণমান হেৰি কৰি দিয়া, হৈ গ'ল। এইবোৰত যিটো কলম আছে এইবোৰ চেণ্টাৰ কৰি দিয়া, কলম হেডিং সদায় চেণ্টাৰ হ'লে ভাল হয়। এইখিনিও চেণ্টাৰ কৰি দিয়া। এইখিনি দুটা বোল্ড কৰি দিয়া। এইটো সমলে যাব, সমলে গৈ বোল্ড কৰি দিবা, এইটো বোল্ড কৰি দিবা। এতিয়া কি হ'ব, যেতিয়া মই ইয়াৰ তলৰ টেবুলখন বনাম, তলত ক্লিক কৰিবা, কৰি লৈ এণ্টাৰ এটা মাৰি দিবা। আৰু ইয়াত চাগে স্পেচ বেছি হৈ আছে, এই স্পেচটো কমাই দিবা, নহ'লে ই বেছিকৈ হেৰি কৰিব। এতিয়া ইয়াত আকৌ ইনচাৰ্ট কৰিম, 1 2 3 4টা কলম 3টা ৰ'। চ' 4টা কলম 3টা ৰ'। ইয়াক আকৌ ইয়াত ধৰি এইটো সমান কৰি লওঁ। এই ঘৰটো ডাঙৰকৈ আছে, চ' ইয়াক ডাঙৰ কৰা। ইয়াত টেক্সটখিনি আগত লিখি লওঁ, তাৰপিছত ইয়াক আমি আকৌ ছেটিংখিনি মিলাম। ইয়াত যাম, মাৰ্জ চেণ্টাৰ, short term courses, ইয়াক চেণ্টাৰ কৰি দিলোঁ, চিলেক্ট কৰি বোল্ড কৰি দিছোঁ। নেক্সট মই ইয়াত লিখিম CICA,
certificate in computer application. Next, DICA, Diploma in Computer Application. SA, Smart Accountant. DDP. Stop publishing. এই কলমটো বেছি হৈ গ'ল, সো ইয়াৰ পৰা গৈ ডিলিট কলম কৰি দিওঁ। এতিয়া ইয়াৰ ওপৰৰ হেতু ডিলিট হৈ গ'ল, সো ইনসার্ট অ্যাবভ কৰি কেনে ইয়াক মাৰ্জ কৰিলোঁ, কৰি লৈ আকৌ লিখি দিম হেডিংটো। এতিয়া ইয়াৰ টেক্সটখিনি লিখোঁ, এনেকৈ থাকিব দিয়া, পিছত টানিম। ইয়াত টেক্সটখিনি লিখি দিম। Fundamental of computer, enter. MS-DOS, Windows, MS Office, MS Excel, MS PowerPoint, তাৰপিছত আছে Internet browsing and email, handling concept of হৈ গ'ল। এতিয়া চোৱা, এইখিনিতো মই টেক্সট লিখিলোঁ, এইখিনি গোটেইখিনি কপি কৰিম। কপি কৰি মই ইয়াত পেষ্ট কৰি দিম। পেষ্ট কৰি আমি চাম যিকেইটা আছে সেইকেইটা থাকিব দিয়া, যিকেইটা নাই ইয়াত সেইকেইটা ৰিমুভ কৰি দিম। MS অফিচ আছে, এক্সেল আছে, পাৱাৰ পইণ্টো আছে, গোটেইখিনি চেমে আছে প্ৰায়। তাৰপিছত আকৌ ইয়াত টেপ মাৰি দিওঁ। ফাণ্ডামেণ্টেল অফ কম্পিউটাৰ, MS-DOS আছে, উইণ্ডোজ আছে, তাৰপিছত এইকেইটা নাই, এইকেইটা কাটি দিয়া। তাৰপিছত ইণ্টাৰনেট এণ্ড ইমেইল হেণ্ডলিংটো আছে, তাৰপিছত টেলি আছে, এইটো কনচেপ্ট অফ ইয়াত টেলি লিখি দিম। ইয়াতো আকৌ পেষ্ট কৰক। উইণ্ডোজ আছে, তাৰপিছত MS Word আছে, তাৰপিছত এইখিনি নাই, বেলেগ আছে। পেজ মেকাৰ, Corel Draw, Photoshop, LibreOffice, হৈ গ'ল। এতিয়া চোৱা, এই বস্তুখিনি যিখিনি হেডিং আছে এইখিনি বোল্ড কৰা, চেণ্টাৰ কৰা। এতিয়া স্পেচিংখিনি মিলাব লাগিব। ইয়াক অকণমান এইফালে টানি দিছোঁ, এই ঘৰটোত অকণমান এইফালে ধৰি টানি দিবা, ইয়াক এইফালে ধৰি টানিবা, আৰু ইয়াক এইফালে। গোটেইখিনি বস্তু আমি লাইনত মিলাব লাগিব এইখিনি ইয়াত, ঠিক আছে। এতিয়া ইয়াত এটা তলত ক্লিক কৰিলা, আকৌ এণ্টাৰ এটা মাৰি দিম। নেক্সট আকৌ আছে এইটো, এটা কলমে হয়, দুটা কলম আছে এটা, চ' ইয়াক আকৌ ধৰা, ধৰি লৈ ইয়াৰ লগত মিলাই দিম। ইয়াক এইফালে পৰা আনি কিমানটো চাইজে কৰা যিমানটো ইয়াত আছে, আৰু ইয়াক ধৰি এইফালে ইয়াত এতিয়া লিখা
পজিশন অন সেন্টাৰ কৰি দিয়া বোল্ড কৰি দিয়া ইয়াত লিখো প্লিজ তো এইটো আমি চেণ্টাৰ কৰি দিছোঁ আৰু ইয়াত লিখা প্ৰচেছটো ইয়াত প্ৰথমে লিখিবা batch number লাইনৰ কাৰণে shift ধৰি আন্ডাৰস্কোৰ যেতিয়া প্ৰেছ কৰিবা ই লাষ্টলৈকে আহিব ই তেতিয়ালৈকে মাৰিবা যেতিয়ালৈকে ই তললে নাহে যাহাত তললে আহিব এটা স্পেচ ৰিমুভ কৰিবা স্পেচ দি দিবা তাৰপিছত তাতে লিখিবলৈ আৰম্ভ কৰি দিয়া চেণ্টাৰ আকৌ চেম তাক একদম লাষ্টলৈকে যাবলৈ দিবা তললে আহিব দিবা একবাৰ ৰিমুভ কৰিবা স্পেচ দি দিবা ফ'ৰ্চ তললে আহি গ'ল ৰিমুভ স্পেচ পজিশন নম্বৰ নেক্সট আকৌ ডেট তো ইয়াক গোটেইটো লাষ্টলৈকে লৈ যাব তেতিয়া কি হ'ব লাইনটো জাষ্টিফাই হ'ব আৰু সমানকে যাব হৈ গ'ল এতিয়া আকৌ তললে আহিম তললে আনিলোঁ এণ্টাৰ এটা মাৰিলোঁ মাৰি আকৌ ইয়াত এইটো দুটা কলম এটা আকৌ ইয়াক ইয়াৰ ক্লিক কৰিবা ইয়ালৈ আনিবা আৰু এইটো যিটো সাইজ আছে ইয়াৰ ইমানটো সাইজত ইয়াক হেৰি কৰি দিবা ইয়াক ইয়াক আনিলে ইয়ালৈকে সমান কৰে ইয়াত লিখা পাৰ্চনেল আৰু ইয়াক আমি কি কৰিম লেআউটলৈ যাম টেক্সট ডাইৰেকশ্যনলৈ গুচি যাম ঠিক আছে এইটো বোল্ড হৈ আছে সিলেক্ট কৰা কমলৈ গৈ বোল্ড কৰি দিয়া আৰু ইয়াত লিখিম নেম যেনেকৈ আছে লিখি দিয়া মিষ্টাৰ পাব্লিক মিছ পাব্লিক MRX আৰু ইয়াত মই লাইন দিবলৈ কি কৰিছোঁ শিফ্ট ধৰি আন্ডাৰস্কোৰ কৰিবা লাষ্টলৈকে আহিবা ডিলিট কৰিবা যেতিয়ালৈকে সি আকৌ ওপৰলৈ যায় স্পেচ দিবা ড্ৰেছ আকৌ লাষ্টলৈকে আনিবা স্পেচ এতিয়া আকৌ ইয়াত লাইন এডাল আছে তুমি স্পেচ কৰা registered office telephone number তললৈ আহিব দিয়া ৰিমুভ কৰি আকৌ এড্ৰেছ আকৌ ইয়াত permanent address ইয়াত আকৌ লাইন আছে তললৈ আহিব দিয়া তাৰপিছত place of birth space state space date of birth space লাষ্টলৈ আহিব দিয়া space status marriage public marriage হৈ গ'ল এতিয়া আমি আকৌ তললৈ আহোঁ এণ্টাৰ এতিয়া আছে এইটো ইয়াত যাম আকৌ কলম 1 2 3 4 5 6 7 8 4 5 6 7 8 কলম আৰু আমি ৰো কেইটা আছে 1 3 4 5 6 8 by 6 8 by 6 ইয়াক আকৌ
প্ৰথমতে ইয়াক ইয়ালে আনা তাৰপিছতে এই যেটো আছে ইয়াক মাৰ্জ সেল কৰি দিবা আৰু ইয়াত আমি লিখি দিম এডুকেশ্যনাল আকৌ টেক্সট ডাইৰেকশ্যনত ক্লিক কৰি দিবা ইয়াত তাৰপিছত ইয়াক অকমান লগত মিলাই দিবা ইয়াত লিখিব লাগিব হেডিংখিনি আগত লিখি ল'বা qualification any small letter আছে qualification create school public college institute board public university তাৰপিছত year of passing division percentage marks আৰু major subject এতিয়া কি হৈছে যে আমি ইয়াত দুটা কলম আছে প্ৰথমটো আমি ইয়াক স্প্লিট সেল কৰো 2 of 1 column ইয়াত চোৱা number of column কেটা আছে দুটা তো আমাক কলম দুটা নালাগে ৰো দুটা লাগে আৰু ইয়াত ৰো দুটা কৰিলো কলম এটা ওকে কৰি দিয়া এনেকুৱা এই তলৰ পৰা লৈ ইয়ালৈকে সিলেক্ট কৰিবা কৰিলে আকৌ স্প্লিট সেল কৰা কলম 2 ৰো 6 ওকে কৰি দিয়া এনেকৈ সেপাৰেট হৈ যাব ইয়াত লিখি দিয়া from আৰু ইয়াত লিখা ঠিক আছে এতিয়া এই হেডিং যিকেইটা আছে এইকেইটা তুমি বোল্ড কৰি দিয়া এই স্পেসখিনি আমি এটা ঠিক কৰিম প্ৰথমতে ইয়াত লিখো কি আছে HSLC তলত HS ইয়াত graduation degree BA B SC public D com এই টেক্সটখিনি অকমান এফালে স্পেস দিও সেইকাৰণে ইয়াত আখৰখিনি বেছি হোৱাৰ কাৰণে 3 লাইন হৈ গৈছে তো এই স্পেসটো এই ঘৰৰ স্পেসটো অকমান ডাঙৰ কৰি দিব 2 নম্বৰ একক সিলেক্ট কৰি কেনে ইয়াক সেন্টাৰ কৰি এতিয়া ডিগ্ৰী MA public SC public com আৰু ইয়াত certificate public diploma public degree এতিয়া এই স্পেসটো মই কৈছিল ন অকমান ইয়াৰলৈকে নিমিলালৈকে ইয়াক আমি এফালে বহল কৰিব পাৰিম এতিয়া চোৱা কিমান স্পেস থাকি গৈছে স্পেস বেছিকে আছে জানো নাই এতিয়া গোটেই তিনিখন টেবুলে আমাৰ একেটা হেৰিয়তে হৈছে হয়নে তোমালোকে যেতিয়া কৰিছিলা কি হৈছিলে স্পেস আমাৰ কম হৈ গৈছিল পেজখন হেৰি হৈ গৈছিল এই টেবুলখন যেটো আছে ইয়াত লাইন কালাৰ আছে ডিজাইনলে যাব প্ৰথমতে আমি ইয়াত যাম লাইনৰ কালাৰটো ইয়াক অকমান আৰু ডাৰ্ক লাগিলে আমি 1.5 কৰিব পাৰোঁ ইয়াত গৈ লৈ অল বৰ্ডাৰ যেটো আছে ইয়াত ক্লিক কৰিব অল বৰ্ডাৰ সেইটো লাইট কালাৰ হ'ব যদি ইয়াত থিকনেসটো আৰু ডাঙৰ লাগে 2.5 দিব পাৰা অল বৰ্ডাৰ ক্লিক কৰি দিয়া আহি যাব লগতে এই ওপৰৰ যেটো হেৰি আছে তো আমি শেডিং দিব যদি হেৰি দিব বিচাৰো এনেকৈ শেডিং দিব পাৰো সো এতিয়া ধুনীয়াকৈ হৈ গ'ল গোটেইখিনি
এতিয়াতো আমাৰ স্পেচ তলত দৰকাৰ নাই হোৱা। এই টেবুলখিনি ইয়াত নোজোৰা মেইন কাৰণ হ'ল স্পেচিং। যেতিয়ালৈকে আমি ইয়াৰ স্পেচিং হেৰিটো বুজি নাপাম, তেতিয়া কি হ'ব, ইখন টেবুলৰ ওপৰত গুচি যাব। সেইকাৰণে ইয়াত যেতিয়া আমি যেতিয়াও কাম কৰিম, তেতিয়াহ'লে টেবুলৰ যিটো স্পেচিং আছে সেইটোৰ ওপৰত ধ্যান দিম, তেতিয়াহে হ'ব। নহ'লে কি হ'ব, ইখন টেবুল ইখনৰ ওপৰত উঠি যাব, ইখন ইটোৰ ওপৰত উঠি যাব, তেতিয়া আমাৰ টেবুলখন মিলাবলৈও অসুবিধা হ'ব। ঠিক আছে?